যোৰহাটৰ ক্ৰীড়াসন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা অসম মহোৎসৱৰ স্থলীত সমন্বয় সম্প্ৰীতিৰ ধ্বজাবাহক চাওলুং চুকাফাৰ অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ ৮০০ বছৰীয়া জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত আলোচনা চক্ৰ চাওলুং চুকাফাৰ অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ ৮০০ বছৰ এক পৰ্যালোচনা কৰা হয়। চাওলুং চুকাফা অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠাৰ ৮০০ বছৰীয়া যি জয়ন্তী এই উদযাপন সমিতিৰ সৌজন্যত আজি এখনি আলোচনা চক্ৰ আয়োজন কৰা হয় এই অসম মহোৎসৱস্থলীত যোৰহাটত। এই অসম মহোৎসৱস্থলীত আজি ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা নগাঁৱৰ তেখেতে এটা তাৎপৰ্যপূৰ্ণ ভাষণ আগবঢ়াই অসমীয়া মহাজাতি গঠন আৰু বৰ অসম প্ৰতিষ্ঠা সম্পৰ্কে চাওলুং চুকাফাই যিখিনি কৰি আহিছিল। ইয়াৰ পিছতে আমাৰ লিচন ৰংফা তেখেতে বৰ্তমান প্ৰজন্মই অসমখন কেনেধৰণে বিচাৰে এই সম্পৰ্কত এটা ধুনীয়া ভাষণ আগবঢ়ায়। আৰু ইয়াৰ পিছতে মৰাণ সৰ্ববংশাৱলীৰ সভাপতি টুটুকান্ত মৰাণদেৱে কেনেকৈ অসমীয়া ভাষাত মৰাণসকলৰ কথিত ভাষাবিলাক সোমাইছে, কেনেকৈ অসমীয়া জাতি গঠন হৈছে, ভাষা গঠন হৈছে আৰু বৰ অসম গঠন হৈছে, কেনেকৈ চুকাফাক প্ৰথম তেওঁলোকে বডোফাই স্থান দি চৰাইদেউত ৰাজধানী পতালে, এই গোটেইখিনি কথাই খুব ভাল ধৰণে ব্যাখ্যা কৰিছে। ইয়াৰ উপৰি আজি ইয়াত টাইচাপ যোৰহাট আৰু আমাৰ চাওদাং জাতীয় পৰিষদৰ সভাপতি সম্পাদক সকলোৱে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমাৰ যিজন জয়ন্ত পাটৰ সম্পাদক তেখেতে উদ্দেশ্য ব্যাখ্যা কৰিলে, ৰাজীৱ গগৈয়ে গোটেই অনুষ্ঠানটো আঁত ধৰিলে আৰু সুৰজিৎ গগৈয়ে তেখেতে সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই এই আলোচনা চক্ৰখনি যোৰহাটৰ এটি তাৎপৰ্যমূলক আলোচনা চক্ৰ হিচাপে প্ৰতিষ্ঠা কৰিলে। এইটোৱে আজিৰ আলোচনা চক্ৰৰ মূল কথা। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।